এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আৰু ৰাতিপুৱা 6:30 বজাত উঠিয়ে আমি গৈছিলোঁ ডুমডুমালৈ বুলি। তাত হৈছিলে 4দিনীয়া কাৰ্যসূচীৰে পালনাম। আৰু ৰাস্তাটো চাওকচোন, দেখিবলৈ কিমান সেউজীয়া। আচলতে ৰাতিপুৱাৰ পৰিৱেশটো এনেকুৱাই হৈ থাকে, দেখিবলৈ ধুনীয়া শান্ত। আৰু গৈ গৈ আমি এয়া নামঘৰ পালোঁ। গৈ পাই আমি বেছি সময় নৰখিলোঁ, হাত ভৰি ধুই চাকি জ্বলোৱাত লাগিলোঁ। আৰু মানুহৰ ভিৰো যথেষ্টখিনি আছিলে। পিছলৈ হয়তো আৰু মানুহ হ'ব, আমি খুব সোনকালেই গৈছিলোঁ। পাৰিলে আৰু সোনকালে যাব লাগে, তেতিয়া আৰু ভাল। মোৰ অৱস্থাটো দেখিছেনে গৰমত। আৰু এয়া দেখিলেনে নামঘৰৰ ভিতৰভাগ কেনেকুৱা এটা পৰিৱেশ হৈ আছে, শুনিয়ে ভাল লাগে। আৰু তাত গৈতো আৰু বহুত বেছি ভাল লাগিল। আমি জ্বলাইছিলোঁ মানস চাকি। কিহৰ কাৰণে জ্বলোৱা হয় নাজানো ভালদৰে, তথাপিও মই জনামতে মনৰ কামনা পূৰণ হ'বলৈ হেনো এই চাকি গছ জ্বলোৱা হয়। ইয়াৰ পৰিৱেশটো দেখিছেনে কিমান বেছি ধুনীয়া। মই ভিডিঅ' বনাম বুলি ভবাও নাছিলোঁ, গাড়ীত উঠিহে ভাবিলোঁ যে ভিডিঅ' বনাওঁ বুলি। আৰু আপোনালোকক দেখুৱাবলৈ বৰ বিশেষ ক্লিপ মোৰ তাত নাই, কেইটামানে আছিলে, তাকেই বোলো এডিট কৰি ইউটিউবত দি থওঁ, পিছত চাব পাৰি। তাৰপিছতে আমি খালোঁ চাহ, লগত দিছিল পুৰি আৰু বুন্দিয়া। আমি তাত চাহ তাহ খাই ল'লোঁ। আৰু আজি ভইচ দিবই পৰা নাই, যিহেতু ইয়াতে নাম গাই আছিলে, সেইকাৰণে মই ভইচ দিলে এনেই আপোনালোকে শুনা নাপাব, গোটেই মাইকত হৈ আছে। আৰু ইফালে আমাক প্ৰসাদো দিলে। এতিয়া ঘৰলৈ যাম। আৰু এয়া হৈছে কামাখ্যাৰ প্ৰসাদ আৰু সিন্দুৰ, লগতে অলপ আৰু বস্তু আছিলে। প্ৰসাদখিনি মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ ৰ'ব। ইয়াত ড্ৰাই ফ্ৰুটছ আছিলে, লগতে পেৰা। পিছে আপোনালোকে অম্বুবাচী মেলালৈ গৈছিল নে নাই মোক কমেণ্ট কৰি জনাব। আমাৰ পিছে যোৱা নহ'ল, আৰু মই এবাৰো অম্বুবাচী মেলাত গৈ পোৱা নাই। এইবাৰ যাম বুলি ভাবিছিলোঁ, যদিও কিবা কাৰণত যোৱা নহ'ল। অহাবাৰ যাবলৈ চেষ্টা কৰিম। এয়া হৈছে শান্তি পানী, লগতে ৰাতিৰ সাঁজ বনাবলৈ ফ্ৰিজটো খুলি চালোঁ। যোগাৰ বহুতখিনিয়ে আছে বাৰু, তথাপিও এইটো ভিডিঅ'ত ৰেচিপিখিনি নিদিওঁ। মই ৰেচিপিখিনিৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' বনাইছোঁ, সেইটো আপোনালোকে কালি চাবলৈ পাব। গৰম দিনত এনেকৈ পানীৰে ভৰ্তি হৈ থকা বটল কেইটা ফ্ৰিজত থয়নে আপোনালোকে? লগতে ভিতৰতো সোমাই থৈ দিছোঁ আইচ হৈ থাকিবলৈ। ৰেচিপি বনোৱাটো বাৰু হৈ থাকিব, তাৰ আগতে আহোঁ ভগৱানৰ ওচৰৰ পৰা। সেইটো এটা দায়িত্বই হয় মোৰ, ৰাতিপুৱা সন্ধিয়া ভগৱানৰ ওচৰত যোৱা, ধূপ জ্বলোৱা। মোৰ সন্ধিয়াটো পাৰ হয়। মই বৰ বিশেষ চাহ খাই ভাল নাপাওঁ, বিশেষকৈ সন্ধিয়া। মানে ৰাতিপুৱা ইমান বেছি খোৱা নহয়, কিন্তু কেতিয়াবা হঠাৎ খোৱা হয়। দুটামান পকৰি আছিলে দিনৰে, তাকে বোলো খাই লওঁ, এনেই থকাতকৈ মই খাই থৈ দিওঁ। আৰু মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা দিলোঁ, কেনেকুৱা লাগিল চাই নিশ্চয় জনাব। ভাল হওক বেয়া হওক কমেণ্ট এটা কৰিব, তেতিয়া ভাল লাগে। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, আজিলৈ বাই।